উত্তৰ গুৱাহাটীৰ ধাৰাবাহিক চুৰিকাণ্ডৰ লগত জড়িতক আৰক্ষীয়ে কৰিব পৰা নাই গ্ৰেপ্তাৰ। উৰুকাৰ নিশা গাঁৱৰ ঘৰলৈ দুটি পৰিয়াল ক্ৰমে ভাগ্যশ্ৰী দাস আৰু প্লাৱন বৰা গৈছিল। ঘৰত কোনো নথকাৰ সুযোগত ঘৰৰ গ্ৰিল তথা দৰ্জা ভাঙি চোৰে প্ৰৱেশ কৰিছিল ঘৰ দুটাত। ঘটনাৰ খবৰ লাভৰ পিছত ঘটনাস্থলীত উপস্থিত হৈছিল উত্তৰ গুৱাহাটী আৰক্ষী। আৰক্ষীয়ে অঞ্চলটিৰ আৱাসীৰ কেইবাটাও চিচি কেমেৰাৰ ভিজুৱেল নিৰীক্ষণ কৰে। ব্ৰহ্মপুত্ৰ ঔদ্যোগিক পামৰ মহাপ্ৰবন্ধক প্লাৱন বৰাৰ ঘৰৰ চিচিটিভি ফুটেজটো প্ৰত্যক্ষ কৰে আৰক্ষীয়ে। ফুটেজত চোৰৰ অৱস্থিতি দেখিও কিয় পিছ হুহুকিছে আৰক্ষী। প্ৰমাণ মজুত থকাৰ পিছতো চোৰক গ্ৰেপ্তাৰৰ সদিচ্ছা নাই হেনো আৰক্ষীৰ। ইফালে আজি নিস্ফাৰ দাগেৰে আৰক্ষীয়ে চোৰৰ অনুসন্ধান কৰাৰ কথা। উত্তৰ গুৱাহাটীৰ পৰা অনুপম বৰুৱাৰ ৰিপৰ্টাৰ লাইভ অসম। হয়, আমি নাছিলোঁ, আমি ঘৰলৈ গৈছিলোঁ। তাৰপিছত আমি ঘৰত আহি দেখোঁ যে আমাৰ দৰ্জা চৰ্জা গোটেই খোলা আছে, ভাঙা আছে গোটেই তলা চলা। তাৰপিছতে ঘৰত গৈ চাওঁ যে সোণৰ অলংকাৰখিনি মোৰ একো নাই ভিতৰত। নগদ ধন আপোনাৰ আছিলে 50,000 মান টকা আছিলে। সোণৰ অলংকাৰ 1.5 লাখ মান টকাৰ অলংকাৰ আছিলে, গোটেই লৈ গৈছে চুৰি। এইখিনি অঞ্চলত প্ৰায় চুৰি হৈয়ে থাকে। তো আজিৰ কথা নহয়, আমি জনামতে আমাৰ চুৰ হোৱাৰ যোৱাকালিও আৰু ক'ৰবাত চুৰ হৈছে। থানাখন আমাৰ ওচৰৰ পৰা 100 মিটাৰ দূৰত্বত আছে। আমি এনেকুৱা হৈছে, আমি একো নিৰাপত্তাই পোৱা নাই। চিচি কেমেৰাও আছে, একো আমি এতিয়ালৈ ফুটেজ পোৱা নাই। ওচৰতে পুলিচ থানাৰ চিচি কেমেৰা আছে, আমি এতিয়ালৈ একো আমাৰ ফুটেজ আহি পৰা নাই হাতত। আমাৰ ঘৰৰ পিছফালেও চুৰি হৈছে বুলি শুনিছোঁ। একোৱেই নাই, গোটেই ঘৰৰ শেষ কৰি থৈ গুচি গৈছে। আমি গাঁৱৰ ঘৰলৈ গৈছিলোঁ, বিহু বুলি গাঁৱৰ ঘৰলৈ গৈছিলোঁ, এৰাতিৰ কাৰণে গৈছিলোঁ। ৰাতিপুৱা আমি আহি চাওঁ যে একো নাই ঘৰত, গোটেই শেষ কৰি দিছে। হয়তো লকাৰটো ভাঙিছে। ৰিপৰ্টাৰ লাইভ অসম।